আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক একেবাৰে কৰজোৰে অনুৰোধ কৰিলোঁ এই গুণ্ডাৰাজখন বন্ধ কৰিব লাগে আৰু সঠিককৈ যিসকলৰ খেতি ভূমি আছিল সিসকলে পাব লাগে বুলি মই মাটি ভেটি হেৰুৱাই ঢিঙত এতিয়া এইদৰেই মুখ্যমন্ত্ৰীৰ সহায়ৰ আহ্বান জনাইছে এইসকল খিলঞ্জীয়া লোকে। ঢিঙত ভূমাফিয়াৰ দৌৰাত্ম, খিলঞ্জীয়া এতিয়া মহাসংকটত, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা। ঢিঙৰ চৰ-চাপৰিত এতিয়া স্থান নাই খিলঞ্জীয়া লোকৰ, গুণ্ডাৰাজ চলিছে চৰাঞ্চলত, স্থানীয় লোকৰ মাটি ভেটি কাঢ়ি লৈছে ভূমাফিয়াই। ভূমাফিয়াই মাটি কাঢ়ি লৈ বিক্ৰী কৰিছে অচিনাক্ত লোকক। মাফিয়া মৰ্চব আলী, আৰছাদ আলী আৰু শ্বহীদুল ইছলামৰ ট্ৰাক। এই তিনি মাফিয়াৰ উৎপাতত থাকিব নোৱাৰা হৈছে খিলঞ্জীয়া তথা খাটুখোৱা লোক। তেওঁলোক মানে চৰ মাফিয়া হয়, মানে যিমান চাপৰি আছে গোটেই সোপা চাপৰিত আপোনালোকে যাব, গৈ পেলাই তদন্ত কৰিব। গোটেই মানুহে এনেকুৱাই ক'ব, খবৰ পাব আপোনালোকে যে মৰ্চব আলী, আৰছাদ আলী, শ্বহীদুল তেওঁলোকে মাটি বেচিছে বুলি আপোনালোকে একদম ঘৰে ঘৰে প্ৰমাণ পাব। ইফালে প্ৰশাসনৰ পৰাও সহায় নোপোৱাৰ অভিযোগ তুলিছে এইসকল কৃষক তথা স্থানীয় লোকে। ৮৩ৰ পূৰ্বে অঞ্চলটোত একেলগেই খেতি কৰিছিল হিন্দু মুছলমানে, কছাৰী নেপালী লোকে খেতি কৰিছিল চৰাঞ্চলত। কিন্তু ভূমাফিয়াৰ অতপালিত খেতি মাটি এৰি এতিয়া পলায়ন কৰিবলগীয়া হৈছে খিলঞ্জীয়াই। বৰবিল চাপৰিৰ এইসকল স্থানীয় লোক এতিয়া অসহায়। এই গুণ্ডাৰাজ বন্ধ নকৰিলে সৰ্বহাৰা হ'ব সকলো। অঞ্চলবাসীৰ আশংকা, চৰাঞ্চললৈ গ'লে এতিয়া তেওঁলোক ঘূৰি নাহে, কাৰণ হাতত পিষ্টল লৈ ঘূৰে ভূমাফিয়াই। স্থানীয় লোকৰ পৰা ভয় ভাবুকিৰে কাঢ়ে মাটি। ভূমাফিয়াক লৈ আজিও আতংকিত খাটিখোৱা লোক। আমিতো নাযাওঁৱেই, আমি নালা পাৰ হৈ গ'লে আৰু চিধা ঘূৰি আহিব নোৱাৰিম। ভয় কৰোঁ। দিনত গৈ পেলাই তেওঁলোকে অপিনিয়েল পিষ্টল লৈ পেলাই ঘূৰি আছে। অপিনিয়েল কৈ আছে যিমান মানুহে ইয়াত ডেণ্ডাজ কৰিব, মোৰ কথা বেয়া ক'ব, তাকেই মাৰি পেলাম। ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত ৰাজচক্ৰ বিষয়া উপস্থিত হৈ ভূমি জৰীপ কৰাত পোহৰলৈ আহিল চৰ-চাপৰিৰ ভূমি ভূমাফিয়াই অচিনাক্ত লোকক বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য। ঢিঙৰ পৰা দীপজ্যোতি কাকতিৰ ৰিপৰ্ট, NKTV+।